নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি বতৰো ঠাণ্ডা, ভাবিলোঁ পাকঘৰত সোমাই কিবা এটা বেলেগ খাওঁ। সদায় একে নিচিনাই দাইল ভাত খাবলৈ মন নাযায়, গতিকে আজি ভাবিলোঁ চিকেন পোলাও বনাওঁ। ভবামতেই কাম। মই ভণ্টিক ক'লোঁ, তাই ক'লে কি হ'ব তেতিয়াহ'লে তুমি মাংসটো বনোৱা, মই পোলাওটো বনাওঁ। ভবামতেই কাম, তাই পোলাও ধুনীয়া বনায়। মিষ্টি পোলাও হওক বা আমাৰ ভেজ পোলাও হওক, চিকেন পোলাওৱে হওক, ধুনীয়া বনায়। আৰু সেইমতে আমি যোগাৰ কৰিলোঁ। যোগাৰ যিহেতু ভালেখিনি লাগে, মই মাংসৰ কাৰণে গোটেই যোগাৰখিনি কৰি লৈছোঁ আৰু তাই পোলাও যোগাৰ কৰিছে। আৰু মাংস বনাবলৈ এনেই বেছি সময় নালাগে। তাই কৈছে কি বৌ তুমি আগতে বনাই লোৱা, আৰু সেনেকেই মই আৰম্ভ কৰিলোঁ। তাৰ মাজতে দেখিছেনে ল'ৰাটো পিছে পিছে ঘূৰি আছে, তাক হেনো দেখাব লাগে কি বনাইছোঁ। আৰু আজি বুলিয়ে নহয়, মই যেতিয়াই কিবা এটা বনাওঁ তাই সদায় সহায় কৰে বাৰু, সেইটো ক'বই লাগিব। তাই খালি কেমেৰাত নাহে সেইটো বেলেগ কথা, কিন্তু আমি এনেদৰে কামবোৰ কৰোঁ। মই যদি বনাওঁ তাই আকৌ ধোৱা মেলা কৰি দিয়ে, আৰু তাই যদি বনায় কেতিয়াবা ময়ো হেল্প কৰি দিওঁ, ধোৱা মেলা কৰি দিওঁ, চব্জি কাটি দিওঁ, তেনেকৈ কামবোৰ হৈ যায়। আচল কথাটো হ'ল কি, বনোৱা মানুহ আমি দুয়োটাই, খোৱা মানুহ আমি দুয়োটাই। আমাৰ চিকেন পোলাও কোনো নাখায় ঘৰত, গতিকে এনেদৰে আমি দুইজনীৰ কাৰণে বনালোঁ। তাই ড্ৰাই ফ্ৰুট কিছুমান ইউজ কৰিছে, মই মাজে মাজে চুবাই আছোঁ। তাই মোক কৈ আছে খাই শেষেই কৰিবা নেকি, বনাবলৈ নাথাকিবই একো। এনেকৈ কথা পাতি আমাৰ দুইজনীয়ে মাংস হৈ গ'ল। তাৰপৰা তাই পোলাওৰ কাৰণে ৰেডি কৰিছে। তাইক হেনো জেগা পূৰা লাগিব, গতিকে তাই কৈছে মোক জেগাটো খালী লাগিব, মই বনাম, তুমি চাই থাকা। আৰু মোক শিকাই আছে তাই এনেদৰে কেনেকৈ বনাব লাগে। ড্ৰাই ফ্ৰুটখিনি আগতে দি লৈছে, তাৰপৰা আকৌ পিঁয়াজ দিছে, তাৰপৰা চাউলখিনি আগতে ধুই মেলি কাঁহী এখনত মেলি ফেনত শুকুৱাই লৈছে। মানে তাই একদম বনাইছে যেতিয়া পাৰফেক্ট হ'ব লাগিব বস্তুটো। দেখিবলৈ দেখিছেনে কিমান ধুনীয়া হৈছে। গাজৰ দিছে, দিছে, বিন দিছে, মটৰ দিছে। খাবলৈ সঁচাকৈ ধুনীয়া হৈছিলে এইটো। মানে মই তাইৰ পৰা শিকিহে আছোঁ। মই একচুৱেলি পোলাও বনাব ভালদৰে নাজানোৱেই। তাই এনেদৰে বনাই থাকোঁতেই খাওঁ লাগি গৈছে। কিন্তু ভাবিলোঁ কি পোলাওৰ লগত খাবলৈ চাটনি এটা হ'লে ভাল লাগে। তো ভাবিলোঁ কি চাটনি বনাওঁ। তাইকো ক'লোঁ চাটনি খাবা নেকি, তাই ক'লে কি বনাইছে যদি বনোৱা, মাংসটোতো হৈয়ে গ'ল। তাৰপৰা আৰু মই কেৰাহী এটাত কি কৰিলোঁ, সহজতে হোৱা এটা চাটনি বনালোঁ, বাদাম চাটনি। পিঁয়াজ, নহৰু, বাদাম গোটেইখিনি অকণমান শুকান কেৰাহীত গৰম কৰি লৈছোঁ। লৈ মিক্সিত এবাৰ দুবাৰ ঘূৰাই দিলোঁ, হৈ গ'ল চাটনি। এনেদৰে আমাৰ ৰাতিৰ আহাৰটো তৈয়াৰ হৈ গ'ল। মানে খাবলৈ খুবেই ধুনীয়া হৈছিলে। বাদাম চাটনি এনেও ভাল লাগে, তাৰ লগতে আকৌ গৰম গৰম পোলাওৰ লগত গৰম গৰম মাংস, তাৰ লগত পাপৰ এখন লৈ লৈছোঁ। সঁচাই বৰ ধুনীয়া বনাইছে তাই। আজিলৈ আহিছোঁ বন্ধুসকল, ধন্যবাদ।